সুপ্ৰভাত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই নয়নজ্যোতি আজি তোমালোকৰ বাবে লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ বিষয়ৰ 6 নম্বৰ পাঠ শৰীৰৰ যতন। তোমালোকে এই ছবিখনলৈ চোৱা। ছবিখনত কি দেখিছা? এজন শকত মানুহ আৰু এজন হ্যান্ডসাম মানুহ, মানে পাওঁহল এজন ডেকা দেখিছা। আৰু কি দেখিছা? চাৰিওফালে খাদ্য সামগ্ৰী দেখিছা আৰু ফল-মূল দেখিছা। আমি প্ৰত্যেকেই ইয়াৰে বেলেগ বেলেগ খাদ্য আমি গ্ৰহণ কৰোঁ। তোমালোকে কোৱাচোন আজি কোনে কি খাই আহিলা? তুমি আলু পিটিকা খাই আহিলা, তুমি ৰুটি খাই আহিলা, তুমি মাংস খালা, তুমি মাছ খাই আহিছা, তুমি চব্জি খাই আহিছা, কোৱা আৰু কোৱা। তুমি ডিম খাই আহিলা, তুমিও ডিম খালা, আৰু তুমি চয়াবিন খালা, কোৱা। এতিয়া তোমালোকে তোমালোকৰ ৰাতিপুৱাৰ আহাৰ সকলোৱে বেলেগ বেলেগ ধৰণে গ্ৰহণ কৰি আহিলে। মানে সকলোৰে খাদ্য সামগ্ৰীৰ লগত বেলেগ বেলেগ খাদ্য আছিলে, নহয় জানো? এতিয়া তোমালোকে ভাবি চোৱাচোন, এই খাদ্য যদি আমি খাবলৈ নাপাওঁ তেনেকে কি হ'ব পাৰে? ছবি দেখিছানে? এই মানুহ খাবলৈ নাপায়, শুকাই খিনাই গ'ল, নহয় জানো? এতিয়া চোৱা, এই ল'ৰাটো সৰু অৱস্থাত যেতিয়া ভালকে খাবলৈ নাপালে কি হ'ল? ডাঙৰ অৱস্থাত খিনাই মিনাই অৱস্থা বেয়া হৈ গ'ল। এতিয়া এই মানুহজনলৈ চোৱা, এই ল'ৰাটোলৈ চোৱা, মানুহজনে কি কৰিছে? নিজৰ শৰীৰটো একদম মজবুত কৰি ৰাখিছে, মানে জিমত গৈ পিনি শৰীৰটো চৰ্চা কৰি বডিটো বনাই লৈছে, তাৰ শৰীৰটো বনাই লৈছে। এইটো ল'ৰা কি হৈছে? তাৰ শৰীৰটো বনাব পৰা নাই, মানে সি সদায় ব্যায়াম কৰিছে, এজনে ব্যায়াম কৰা নাই। তোমালোকে ৰাতিপুৱা যে খাই আহিলা, এই খোৱা খাদ্যবোৰত কি কি থাকে? ধৰা কি কি আছে? তোমাৰ মছলাজাতীয় খাদ্য থাকে, ফল-মূল থাকে, কিছুমান মাখন, গাখীৰ, জলকীয়া, বেলেগ বেলেগ খাদ্য, নহয় জানো? এইবোৰ একো একোটা আমাৰ খাদ্য। এয়া চোৱা, আমি চাইনিজ ফুড বুলি কওঁ, কেতিয়াবা জাংক ফুড বুলি কওঁ, নহয় জানো? যেনেকৈ আমাৰ এয়া কি? ফুচকা আমাৰ কি হয়? ঠেলাৱালা ঠেলি লৈ আহে, নহয় জানো? সকলোৱে কিছুমান সৰু সৰু ল'ৰা ছোৱালীয়ে দৌৰ মাৰি গৈ পিনি এই ফুচকাটো খায়। তেনেকে কি? মেগী খোৱা, মেগী খোৱা, তাৰপিছত চৌ খোৱা, চাও, এইবোৰ কি? আমাৰ চাইনিজ ফুড, মানে বাহিৰা দেশৰ, বেলেগ এখন দেশৰ খাদ্য। এইবোৰ আমি পৰম্পৰা হিচাপে গঢ়ি তুলিছোঁ। তোমালোকক পিছে আলোচনা কৰিম, এই খাদ্য খালে ভাল হয় নে বেয়া হয়? আমাৰ শৰীৰটোক কি কৰিব লাগে? সুস্থ কৰি ৰাখিবৰ কাৰণে কি কৰিব লাগিব? আমি সদায় ব্যায়াম কৰি ৰাখিব লাগিব, ব্যায়াম কৰিব লাগিব, যোগাসন কৰিব লাগিব। এতিয়া আমাৰ এই শৰীৰৰ যতন, আমাৰ এই পাঠটোলৈ আমি আহোঁ। এতিয়া আমাৰ শৰীৰৰ যতন আমি কিয় ল'ব লাগে? তোমালোকে ছবিত দেখিলা, আমাৰ শৰীৰটো ভালকে খাদ্য যদি নাপায়, আমাৰ শৰীৰে যদি ভালকে পুষ্টি নাপায়, তেতিয়া কি হ'ব? আমাৰ শৰীৰ দুৰ্বল হ'ব, আমাৰ পঢ়িব নোৱাৰিম, কিবা এটা ভাল কাম কৰিব নোৱাৰিম, ভাল চিন্তা কৰিব নোৱাৰিম। গতিকে আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে কি কৰিব লাগিব? আমি সদায় ভালদৰে ভাল আহাৰ গ্ৰহণ কৰিব লাগিব। আহাৰ খালেই হ'বনে? জিতি আহাৰ? জিতি আহাৰ খালে আমি নহ'ব। আমি পুষ্টিকৰ আহাৰ খাব লাগিব। এই পুষ্টিকৰ আহাৰ কেনেকৈ পাম? আমি আমাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ সামগ্ৰী, যেনে ফল-মূল, ভাত, দালি, মাছ মাংস, কণী, এইবোৰৰ পৰাই আমি পাম। এতিয়া তোমালোকে চোৱা, আমাৰ এই পুষ্টিকৰ খাদ্য আমাৰ অংগ পতংগবোৰৰ বাবে খুব প্ৰয়োজন। আমাৰ এই আহাৰ যে খাওঁ, এই আহাৰবোৰ কি হয়? আমাৰ শৰীৰটো কি কৰে? গঠনটো ভাল কৰে। আমাৰ শৰীৰৰ যি প্ৰয়োজনীয় উপাদান, সেই উপাদানসমূহ পূৰণ কৰি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি কৰে, মানে আমাৰ শৰীৰটো গঠন কৰাত সহায় কৰে, পুষ্টি সাধন কৰাত সহায় কৰে, আৰু শৰীৰটোক নিৰোগী কৰি ৰাখে। এতিয়া এই আহাৰ সদায় কি হ'ব লাগে? সুষম আহাৰ বুলি কয়। সুষম আহাৰটো খোৱাৰ লগে লগে আমাৰ শৰীৰটো সুস্থ হৈ থাকে। এই সুষম আহাৰ মানে কি? যিবোৰ খাদ্যই শৰীৰ গঠনত, পুষ্টি সাধন কৰিব পাৰে, শাৰীৰিক কাৰ্যক্ষম কৰি ৰাখে, আৰু শৰীৰত ৰোগ
প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে তাকে কি বুলি কোৱা হয় সুষম আহাৰ বুলি কোৱা হয় এই সুষম আহাৰ কি হয় খোৱাৰ লগে লগে কি হয় আমাৰ শৰীৰত প্ৰয়োজনীয় পুষ্টি আৰু উপাদানসমূহ পূৰণ হয় এতিয়া এই সুষম আহাৰত কি থাকে এই সুষম আহাৰ বুলি যে কৈ আছো এই সুষম আহাৰবোৰত কি থাকে কাৰ্বহাইড্ৰেট প্ৰটিন চৰ্বি ধাতৱীয় বা ধাতৱ লৱণ ভিটামিন আৰু পানী থাকে এই ছটা উপাদান অতি আমাৰ প্ৰয়োজন কাৰ্বহাইড্ৰেট উপাদানবোৰত কি থাকে চেনি বা কুঁহিয়াৰ খালে কি হয় কুঁহিয়াৰ চেনি এইবোৰ খালে কি হয় আমাৰ কাৰ্বহাইড্ৰেট হয় এইবোৰ খাব লাগে তেতিয়া কাৰ্বহাইড্ৰেটৰ এই পৰিমাণটো আমাৰ বৃদ্ধি কৰি আমাৰ শৰীৰটো সুস্থ কৰি ৰাখে আৰু লগতে কি খাব লাগিব তোমালোকে এই চাৰ্টখনৰ পৰা ভালকে চাই ল'বা মৰাপাট বাঁহ মানে বাঁহৰ গাছ ঘাঁহ কপাহ এই আদি জাতীয় এইবোৰ কি হয় কাৰ্বহাইড্ৰেট প্ৰটিন জাতীয় খাদ্য কোনবোৰ মাছ মাংস কণী মাখন এইবোৰ হৈছে প্ৰটিন জাতীয় চৰ্বি জাতীয় কি গৰু ম'হৰ গাখীৰ ঘি মাখন এইবোৰ কি যিবোৰ তেল জাতীয় পদাৰ্থ বা এইবোৰ খোৱাৰ লগে লগে আমাৰ এই চৰ্বি যিটো প্ৰয়োজনীয় উপাদানবোৰ আমাক দিব বাদাম তিল ঠিকে কৈছা তুমি এতিয়া ধাতৱ লৱণ তোমালোকে এই ছবিবোৰত চোৱা এই ওপৰৰ আখৰবোৰ চোৱা আখৰবোৰ তোমালোকে বুজি পোৱা নাই নহয় জানো তোমালোকক মই সৰু এটা কথা কওঁ তোমালোকে চকলেট খোৱা নে খাই কেনেকুৱা লাগে ভাল লাগে নহয় জানো কিন্তু এই চকলেট যদি আমি বেছিকৈ গ্ৰহণ কৰোঁ আমাৰ শৰীৰৰ অপকাৰ হ'ব যিহেতু এই চকলেটত কি থাকে জিংক থাকে জিংকটো এটা ধাতু হয় এই ধাতুৰ পৰিমাণটো আমাৰ শৰীৰত যদি বেছি হৈ যায় তেতিয়াহ'লে কি হ'ব আমাৰ শৰীৰৰ অপকাৰ হ'ব গতিকে আমি চকলেটটো বেছি খাব নালাগে আজিৰ পৰা বেছি নাখাবা আৰু তোমালোকে ঘৰত শুনিছানে কেতিয়াবা মাহঁতে আইৰণৰ টেবলেট খায় এই আইৰণৰ টেবলেটটো কিয় খাব লাগে আইৰণটোৱে আমাৰ যিটো শৰীৰৰ তেজটো নিয়ন্ত্ৰণ কৰি ৰাখে আৰু ছডিয়াম নিমখ খোৱা নে নিমখ খোৱা তাৰপিছত পটেছিয়াম কেলছিয়াম এইবোৰ আমি খাওঁ মেগনেছিয়াম এইবোৰ আমি আমাৰ শৰীৰৰ প্ৰয়োজনীয় উপাদান তাৰপিছত 5 নম্বৰটো হৈছে ভিটামিন এই ভিটামিন কি হয় আমাৰ শৰীৰৰ কাৰণে অতি উপকাৰী তোমালোকে শুনিছানে A B C D E K এইবোৰ কি ভিটামিন এইবোৰ ভিটামিনত প্ৰতিটো ভিটামিনৰে A ভিটামিনটো বেলেগ B ভিটামিনটো বেলেগ খাদ্য খোৱাৰ লগে লগে A ভিটামিন আৰু বেলেগ এটা খাদ্যৰ লগে লগে B ভিটামিন বা C ভিটামিন হ'ব টেঙা জাতীয় বস্তু খাদ্যবোৰ খালে কি হয় আমাৰ C ভিটামিন যিটোৱে আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতাটো বঢ়াই তোলে তোমালোকে এইটো ভালকে পঢ়িবা তোমালোকে ভালদৰে চাবা আৰু এই ভিটামিনটো প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিলে পোলেণ্ডৰ এজন বিজ্ঞানী কোন কিছিমিৰ ফ্ৰাংকে এই ভিটামিন আৱিষ্কাৰ কৰিছিল হ'ব আৰু পানী 6 নম্বৰটো উপাদান হৈছে পানী আমাৰ অতি আৱশ্যকীয় এটা উপাদান এই আৱশ্যকীয় উপাদান পানী আমাৰ দেশত কিমান শতাংশ থাকে প্ৰায় 60% মানে 100 ভাগৰ 60 ভাগেই হৈছে পানী আমাৰ জীৱৰ যিমান ওজন হয় সেই ওজনৰ 60 ভাগেই হৈছে পানী তেতিয়াহ'লে আমাৰ পানী কিমান প্ৰয়োজন আমাৰ জীৱনৰ কাৰণে গতিকে সেইটো কাৰণে কোৱা হয় পানী হৈছে প্ৰাণীৰ প্ৰাণ এই পানী আমি খাব লাগিব কিন্তু যিটো পানী খালে হ'বনে নহ'ব আমি যিটো পানী খাব নোৱাৰিম আমি ভাল পৰিষ্কাৰ পানীহে খাব লাগে এইবোৰ আমাৰ যদি খাদ্য হয় খাদ্য হ'লেও কি হয় যিটি খাদ্য আমি খাব নালাগে এতিয়া তোমালোকক কেইটামান খাদ্য দেখাইছো এই খাদ্যবোৰ তোমালোকে চাবা কেতিয়াবা খাইছানে তোমালোকে মনত পেলাবা চিৰা ৰুটি ভাত ঘি মাখন পিঠা তোমালোকে সকলোৱে খাইছা নহয় জানো আৰু চোৱা এই যে আমি ক'লো এই খাদ্যবোৰে আমাক কি যোগায় আমাৰ শৰীৰক শক্তি যোগায় এই ভাত ৰুটি ঘি এইবোৰে আমাক শক্তি যোগায় তাৰপিছত মটৰ মাহ গাখীৰ কণী মাছ মাংস উৰহি দাইল এইবোৰে কি কৰে আমাৰ শৰীৰক ডাঙৰ দীঘল হোৱাত সহায় কৰে
গতিকে এইবোৰ আমি কি কৰিব লাগিব আমাৰ ডাঙৰ দীঘল হ'বৰ কাৰণে এইবোৰ আহাৰ আমি খাব লাগিব তাৰপিছত কি হ'ল শিলিখা আমলখি গাজৰ কলডিল সেউজীয়া শাক পাচলি মধুৰিআম সুমথিৰা এই পাচলিবোৰ আমি খাব লাগিব কি হ'ব এই পাচলিবোৰ খোৱাৰ লগে লগে আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখে ইয়াত পানী আমি কৈছো পানী সদায় কি কৰিব লাগে পৰিষ্কাৰ কৰি বা শোধন কৰি খাব লাগে নৈ বিল য'তে ত'তে আমি পানী পাওঁ কিন্তু এই পানী আমি য'তে ত'তে খাব নালাগে যিটি পানী খোৱাৰ লগে লগে কি হয় ইয়াত বহুতো বীজাণু সোমাই থাকে বালি ধূলি বহুতো সোমাই থাকে গতিকে এই বালি ধূলিৰ পৰা বচাই আমি খাবলৈ হ'লে কি কৰিব লাগিব আমি সদায় ফিল্টাৰ কৰিব লাগিব ফিল্টাৰ তোমালোকৰ স্কুলত আছে নে তোমালোকৰ বিদ্যালয়বোৰ আছে নে সকলোৱে খোৱা নাই ফিল্টাৰ পানী সকলোৱে আজিৰ পৰা খাবলৈ যত্ন কৰিবা লেতেৰা পানী ডাইৰেক্ট টিউবেলৰ পানী নাখাবা এটা ফিল্টাৰ এটা আমি বনাব আমি ঘৰতে নিজে পাৰো আমি ফিল্টাৰ এটা সাজিবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে আমি শিলগুটি কেইটামান গোটাব লাগিব তাৰপিছত বালি গোটাব লাগিব আৰু কয়লা গোটাব লাগিব আৰু লগতে এটুকুৰা কাপোৰ আৰু এটা পাত্ৰ ল'ব লাগিব একেবাৰে তলৰ অংশত তোমালোকে চোৱা একেবাৰে তলৰ অংশত কি দিব লাগিব আমি কাপোৰ দিব লাগিব এই যে তলত যে দেখিছে কয়লাটোৰ তলত তাৰ ওপৰ অংশত কি দিব লাগিব তাতকে ওপৰ অংশত কয়লাটোৰ ওপৰ অংশত আমি বালি দিলো তাৰ ওপৰ অংশত আমি গ্ৰেভেল মানে কি শিলগুটি দিলো গ্ৰেভেল মানে কি শিলগুটি চেণ্ড মানে বালি কল মানে কয়লা আৰু ক্লথ মানে কাপোৰ এই চাৰিটা স্তৰত আমি এটা পাত্ৰত ভৰাই লোৱাৰ পাছত যেতিয়া আমি পানী ঢালি দিম এই পানী তলত যেতিয়া পাত্ৰ এটা পাতি থম সেই পানী পৰিষ্কাৰ হৈ শোধন হৈ আমাৰ খোৱাৰ উপযোগী হৈ পৰিব গতিকে এই পানী খালে আমাৰ কোনো অসুবিধা নহয় পাৰিলে তোমালোকে গৰম পানী খাবা কুহুমীয়া আৰু গৰম পানী খাবা তোমালোকে অলপ আগত কৈছিলো আমি যদি খাদ্য খালে নহব এইবোৰ কি হয় আমাৰ একোটা খাদ্য বেছিকে আমি যদি খাওঁ খাদ্য এইবোৰ খাব লাগে বুলিয়ে নহয় যিটি বস্তু যদি আমি খাই দিওঁ আমি যদি বেছিকে খাওঁ মাছ হওক মাংস হওক আমি যদি বেছিকে খাওঁ কি হ'ব এই মানুহটোৰ নিচিনাকে শকত হ'ব খেদিলেও দৌৰিব নোৱাৰিব বা ফোপাই থাকিব গৰম হলে পুৰা গৰম উঠিব সেইজনে অসুবিধা পাব বা প্ৰেছাৰ ষ্ট্ৰোক হৈ কেতিয়াবা মৰি থাকিব গতিকে আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিব লাগিব সুস্থ কৰি ৰাখিবৰ কাৰণে কি কৰিব লাগিব আমি ব্যায়াম কৰিব লাগিব আমি সুস্থ কৰি ৰাখিবৰ কাৰণে খাদ্য খাব লাগিব কিন্তু সুষম আহাৰহে খাব নালাগে আমি বেছিকৈ খাব নালাগে আৰু যিটি আহাৰ খাব নালাগে যিটি আহাৰ খোৱাৰ লগে লগে কি হয় যিটি আহাৰ আমি যেতিয়া খাওঁ তেতিয়া আমাৰ পেটৰ বেমাৰ হয় যেনেকৈ আমি কি ক'ব চাও খাব নালাগে ফুচকাটো বেছি খাব নালাগে কেতিয়াবা অলপ আইচক্ৰীম খাব নালাগে এইবোৰ কি হয় আমাৰ খাবলৈ যদিও ভাল হয় এইটো আমাৰ শৰীৰৰ কাৰণে অপকাৰী আমি শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে কি কৰিব লাগিব আমি ব্যায়াম কৰিব লাগিব ব্যায়াম এয়া দেখিছা না তোমালোকে এইবোৰৰ পৰা চাই ছাৰ বাইদেউৰ পৰা শিকি লৈ তোমালোকে ঘৰতে ব্যায়াম কৰিবা আৰু আমাৰ শৰীৰটো সুস্থ হৈ থাকিবৰ কাৰণে তোমালোকক কৈছো খেলা ধূলা কৰিব লাগিব নিয়মীয়াকৈ খেলিব লাগিব কিন্তু এদিন খেলি আৰু এবছৰলৈ নেখেলো বুলি ক'লে নহ'ব হ'ব মাজে সময়ে সদায় নিয়মীয়াকৈ এটা ৰুটিন বনাই ল'বা মাজে মাজে খেলা ধূলা কৰিবা আৰু সময়ত ভাগৰ লাগিলে শুব লাগিব মোবাইল চাই তোমালোকে বেছি সময় যদি ৰাতিলৈ পাৰ কৰি দিয়া তেতিয়াহ'লে কি হ'ব তোমালোকৰ চকুটো বেয়াটো হ'বই তোমালোকৰ শৰীৰটো দুৰ্বল হৈ গৈ থাকিব গতিকে বেছি মোবাইলো চাব নালাগে গতিকে আমাৰ শৰীৰটোক আমি জিৰণি দিব লাগে গতিকে আমি কি কৰিব লাগিব শুব লাগিব ব্যায়াম কৰিব লাগিব ভালদৰে শুব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নকৈ আমি আহাৰবোৰ খাব লাগিব গাটো ধুব লাগিব তোমালোকে সদায় গা ধোৱা নে বহুতে ধুবা দেই সদায় ভালকে ধুবা তাৰপিছত আমি শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে আমি কি কৰিব লাগিব আমি এবাৰ জানি লওঁচোন খোৱাৰ আহাৰ পৰিষ্কাৰ হ'ব লাগে খোৱাৰ আহাৰটো কেনেকুৱা হ'ব লাগে পৰিষ্কাৰ হ'ব লাগে খোৱা বস্তু সদায় ভালদৰে ঢাকি ৰাখিব লাগে খোৱাৰ আগতে হাত দুখন ভালদৰে ধুব লাগে পৰিষ্কাৰ বাচন বৰ্তনতহে আহাৰ খাব লাগে শাক পাচলি ফল মূল আদি ভালদৰে ধুইহে খাব লাগে ফল মূলবোৰ কাটি লগে লগে খাব লাগে বহু সময় থৈ দিব নালাগে শৰীৰক
সুস্থভাৱে ৰাখিবলৈ হলে আমি পৰিষ্কাৰ পানী বা শোধিত পানী খাব লাগে মুকলিকৈ ৰখা বস্তু খাব নালাগে তাত কি হয় বিভিন্ন ধূলি বালি মাখি আদি পৰি এই খাদ্য বস্তুটো লেতেৰা কৰি পেলাব তোমালোকৰ বিদ্যালয়বোৰত স্বচ্ছ ভাৰত শুনিছানে আমাৰ বিদ্যালয়খন পৰিষ্কাৰ কৰি ৰাখিব লাগে প্ৰথমতে নিজকে ভালকে পৰিষ্কাৰ কৰিব লাগিব নিজৰ বিদ্যালয়খন কৰিব লাগিব নিজৰ ঘৰখন কৰিব লাগিব তাৰ পাছত আমাৰ সমাজখনৰ আমাৰ গাঁওখন আমি পৰিষ্কাৰ কৰি ৰাখিব লাগিব এতিয়া এই ছবিখনত চোৱা আমি দমকলৰ পৰা পানী উলিয়াইছো আৰু তোমালোকক কৈছিলো যি বস্তু খাব নালাগে চিপছ খাব নালাগে পনীয় আইচক্ৰীমবোৰ আমি খাব নালাগে এইবোৰ শৰীৰৰ কাৰণে অপকাৰী ইয়াৰ উপৰিও আমি কি কৰিব লাগিব শৰীৰটো ভাল কৰি ৰাখিবৰ কাৰণে ৰাতিপুৱা সোনকালে শুই উঠিব লাগিব দাঁত মজিব লাগিব দাঁত ঘঁহিব লাগিব নখ চুলি চুটিকৈ কাটিব লাগিব লেতেৰা হ'বলৈ দিব নালাগে পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে যতে ততে থু কেকা পেলাব নালাগে এই খেকাবোৰে কি কৰে আমাৰ বেলেগ এজনৰ পৰা বেলেগ এজনলৈ বেমাৰবোৰ বিয়পাই দিয়ে পৰিষ্কাৰ বা শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে শৌচাগাৰত আমি শৌচ পেচাব কৰিব লাগে চাবোনেৰে হাতখন ভালদৰে ধুব লাগে আৰু তোমালোকে বিদ্যালয়ত মধ্যাহ্ন ভোজনবোৰ গ্ৰহণ কৰাৰ আগতে ভালদৰে হাতখন ধুব লাগে আমি কি শিকিলো আহাৰ আমি কিয় খাব লাগে কেনেকুৱা ধৰণৰ আহাৰ খাব লাগে আহাৰ কেনেকৈ খাব লাগে শৰীৰৰ যতন কেনেকৈ ল'ব লাগে ব্যায়াম কিয় কৰিব লাগে আমি এইবোৰ আজিৰ পাঠটোৰ পৰা আমি শিকিলো নহয় জানো সকলোৱে কোৱাচোন আমাৰ আহাৰ আমি কিয় খাব লাগে শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে হৈছে তোমালোকে এইবোৰ ভালদৰে আকৌ পুনৰ ভালদৰে চাই ল'বা আৰু তোমালোকক এই গৃহকৰ্ম তোমালোকৰ ঘৰত কৰিবৰ কাৰণে দিছো এই গৃহকৰ্মবোৰ তোমালোকে ভালদৰে কৰি ছাৰ বাইদেউক দেখাবা আৰু এই ভিডিঅ'বোৰ আমি যে কৰিছো তাৰ শেষত আমি তোমালোকে যদি ফটো বা তোমালোকৰ প্ৰশ্ন উত্তৰবোৰ আমাৰ ওচৰলৈ পঠিওৱা তেতিয়া তোমালোকৰ নাম ঠিকনা আমি প্ৰকাশ কৰিম আমি তোমালোকৰ বহিবোৰো চাই দিম আৰু আমাৰ এই গৃহকৰ্ম যিখিনি আছে এই গৃহকৰ্মখিনিৰ প্ৰশ্ন উত্তৰ এটা ভিডিঅ' আমি বনাম তোমালোকে এই ভিডিঅ'টো ভালদৰে ভৱিষ্যতে চাই থাকিবা ইয়াৰ পিছত আৰু এটা গৃহকৰ্ম আছে এই গৃহকৰ্মটো তোমালোকে ঘৰত কৰি ছাৰ বাইদেউক প্ৰথমতে দেখাবা তাৰপিছত আমি ভিডিঅ' তোমালোকক দেখাই দিম কেনেকৈ প্ৰশ্ন উত্তৰবোৰ লিখিব লাগে আমি ভালদৰে দেখাম তোমালোকে পিছত ভিডিঅ'টো চাই ল'বা ধন্যবাদ